নমস্কাৰ বন্ধু বান্ধৱীসকল, শিক্ষাৰ ইউটিউব চেনেললৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আজিৰ এই ভিডিঅ'ত আমি এনিমেল কিংডম অৰ্থাৎ প্ৰাণী জগত যিখিনি আছে, প্ৰাণী ৰাজ্য বুলি যাক কোৱা হয়, এইখিনিৰ বিষয়ে আজি আমি এইটো ভিডিঅ'ত আলোচনা কৰিম। এতিয়া চাওক, আপোনালোকে এইখিনি জনাৰ আগতে কিছুমান কথা সৰু কথা আপোনালোকে জানিব লাগিব যে আমি এই এনিমেল কিংডম, প্লেন্ট কিংডম বা আপোনালোকে প্ৰাণী ৰাজ্য, উদ্ভিদ ৰাজ্য, এইবিলাকত আমি আগতে কি কৰিছো, আমি জীৱ জগতক আমি ক্লাছিফিকেশ্যন কৰিছো, শ্ৰেণী বিভাজন কৰিছো। এই শ্ৰেণী বিভাজন আমি কিয় কৰিছো? কাৰণ আমি এই পৃথিৱীত থকা কিমানবোৰ জীৱ জন্তু আছে, হয়নে নহয়? জীৱ, উদ্ভিদ, কিমান বিলাক বস্তু আছে, সেইবিলাকক আমি অধ্যয়নৰ সুবিধাৰ কাৰণে আমাৰ মাজত কি ধাৰণা আহিল যে এইবিলাকৰ শ্ৰেণী বিভাজন কৰিব লাগিব। যে যিবিলাকৰ আমি এই প্ৰতিটো জীৱ, প্ৰতিডাল গছৰ সেই আমি প্ৰতিটো গছ বা জীৱ বা সেইবিলাকতো আমি প্ৰতিটোকে আমি অধ্যয়ন কৰিব যাব নোৱাৰো। গতিকে আমি কি কৰিছো, একে যিবিলাকৰ আমাৰ কেৰেক্টাৰ থাকে সেইবিলাকক আমি এক ভাগ কৰিছো। তেনেদৰে আমি এই ক্লাছিফিকেশ্যন বা শ্ৰেণী বিভাজন কৰিছো। যেনে ধৰা, একেবাৰে প্ৰথমতে আপোনালোকে যদি ভাবে, এই সমগ্ৰ জীৱ জগতক মাত্ৰ দুটা ভাগত ভাগ কৰিছিল, আৰু সেইটো আছিল কি, এনিমেলিয়া আৰু প্লেন্টি, মানে প্ৰাণী আৰু উদ্ভিদ, এই দুটা ভাগতে ভাগ কৰিছিল। আৰু সেইটো এতিয়া মইতো আপোনালোকক গোটেইখিনি আপোনালোকক বুজাই যাম। তেনেহলে বলক আমি আৰম্ভ কৰো। চাব, এই যিখিনি আমাৰ এই ক্লাছিফিকেশ্যন, এই ক্লাছিফিকেশ্যনটো একেবাৰে প্ৰথম আপোনালোকৰ আগবঢ়াইছিল কেৰেলাছ লিনিয়াছ। গতিকে চাব, এই একদম প্ৰথমতে আমাৰ যিখিনি আমাৰ জীৱ জগত আছিল, তাক কেইটা ভাগত ভাগ কৰিছিল? দুটা ভাগত ভাগ কৰিছিল। আৰু সেইটো হৈছে কি, এইটো কিংডম ক্লাছিফিকেশ্যন বুলি কোৱা হয়। আৰু এইটো আপোনালোকৰ কোনে প্ৰথমতে দিছিল? এই ক্লাছিফিকেশ্যনটো কেৰেলাছ লিনিয়াছে দিছিল। গতিকে কেৰেলাছ লিনিয়াছে আপোনালোকৰ এইটো দিছিল 1735 এইটো আপোনালোকৰ 1735 চনত দিছিল। গতিকে আপোনালোকে আৰু এই কেৰেলাছ লিনিয়াছকে কি বুলি কোৱা হয়? ফাদাৰ অফ টেক্সনমি বুলি কোৱা হয়। অৰ্থাৎ কেৰেলাছ লিনিয়াছে প্ৰথমতে এই টেক্সনমি বা ক্লাছিফিকেশ্যনৰ যিটো ধাৰণা, এইটো আনিছিল। আৰু তেওঁ সমগ্ৰ জীৱ জগতৰ কেইটা ভাগত ভাগ কৰিছিল? তেওঁলোক দুটা ভাগত ভাগ কৰিছিল। এটা হৈছে আপোনালোকৰ এনিমেলিয়া আৰু এটা হৈছে আপোনালোকৰ প্লেন্টি। অৰ্থাৎ এনিমেলিয়াত, আৰু তেওঁ এই ভাগকেইটা কিহৰ ভিত্তিত ভাগ কৰিছিল? যে তেওঁ যিবিলাকৰ গতি আছে, যিবিলাকে গতি কৰিব পাৰে, তেওঁলোকক এনিমেলত ৰাখিছিল, আৰু যিবিলাকে গতি কৰিব নোৱাৰে তেওঁলোকক প্লেন্টি, এই দুটা ভাগত ভাগ কৰিছিল। গতিকে প্ৰথম ক্লাছিফিকেশ্যন ধাৰণা কোনে আনিছিল? কেৰেলাছ লিনিয়াছে আনিছিল। কিন্তু তেওঁ এই যিটো বা ক্লাছিফিকেশ্যন কৰিছিল, তাত কেইটামান ডিমেৰিটছ আছিল, সীমাবদ্ধতা আছিল। ডিমেৰিটছ কেইটা আমি চাই লওঁ। যে তেওঁ কি কৰিছিল? হি ডিড নট টেল এবাউট ভাইৰাছ বা এচেলুলাৰ, এককোষী যিবিলাক জীৱ থাকে, বা ভাইৰাছ। এতিয়া ভাইৰাছ আপোনালোকে জানে যে ভাইৰাছে কি কৰে? ভাইৰাছে আপোনালোকৰ জীৱ আৰু জ্বৰ দুয়োটা ধৰণে তেওঁলোকে কাম কৰে। অৰ্থাৎ যদি আমাৰ জীৱৰ শৰীৰৰ ভিতৰত ভাইৰাছ এটাই সোমায়, তেতিয়া তেওঁ কি কৰে? জীৱ হিচাপে কাম কৰে, হয়নে নহয়? জীৱিত হয়। আৰু যদি বাহিৰত থাকে তেতিয়াহ'লে কি হয়? জ্বৰ, হয়নে নহয়? জ্বৰ হিচাপে কাম কৰে। গতিকে তেওঁ এই ভাইৰাছটো কোনটোত ৰাখিব সেইটো কোনো এই তেওঁৰ যিটো ক্লাছিফিকেশ্যন চিষ্টেম আছিল, সেইটোৰ পৰা এইটো একো গম পোৱা নাযায়। আৰু 2 নম্বৰটো আছিল আপোনালোকৰ, তেওঁ কি কৰিছিল? যে হি ডিড নট ছেপাৰেট দ্য ইউকেৰিয়টিক এণ্ড দ্য প্ৰকেৰিয়টিক ছেপাৰেটলি। তেওঁ কি কৰিছিল? যে এতিয়া জীৱবিলাকৰ যিবিলাক কোষ, আপোনালোকে নিশ্চয় জানে, আমাৰ জীৱবিলাক যিবিলাক আছো সকলোৱে কোষেৰে গঠিত, হয় নে নহয়? গতিকে জীৱবিলাকৰ যি কোষ থাকে, সেই কোষবিলাক সেইটো কোনো তেওঁৰ ক্লাছিফিকেশ্যন কোনো মেনশ্যন কৰা নাছিল যে তেওঁ ইউকেৰিয়টিক নে প্ৰকেৰিয়টিক কোষৰ ভিত্তিত কৰিছিল, শ্ৰেণী বিভাজন কৰিছিল বা ক্লাছিফিকেশ্যন কৰিছিল। আৰু আপোনালোকে জানে যে ইউকেৰিয়টিক মানে আপোনালোকৰ কি? জীৱৰ কোষত আপোনালোকৰ কি থাকে? কোষ কেন্দ্ৰ থাকে।
বুজিব পাৰিছে যিবিলাকত আপোনালোকৰ কোষ কেন্দ্ৰ থাকে পোৱা যায় সেইবিলাকক কি বুলি কোৱা হয় ইউকেৰিঅটিক আৰু যিবিলাকক আপোনালোকৰ কোষ কেন্দ্ৰ যিবিলাকত পোৱা নাযায় সেইবিলাকক কি বুলি কোৱা হয় প্ৰকাৰিঅটিক বুলি কোৱা হয় হয় নে নহয় গতিকে দুই প্ৰকাৰৰ জীৱ আছে জীৱৰ তাত দুই ধৰণৰ কোষ থাকে কিছুমান জীৱৰ ক্ষেত্ৰত কি থাকে ইউকেৰিঅটিক কোষ থাকে আৰু কিছুমানৰ প্ৰকাৰিঅটিক থাকে যিবিলাকৰ আপোনালোকৰ কোষ কেন্দ্ৰ নাথাকে সেইবিলাক প্ৰকাৰিঅটিক কোষ বুলি কোৱা হয় আৰু যিবিলাকৰ কোষ কেন্দ্ৰ থাকে সেইবিলাকক ইউকেৰিঅটিক জীৱ বুলি কোৱা হয় গতিকে তেওঁৰ এই ক্লাসিফিকেশন সিস্টেমত এই দুটা বস্তু এইখিনি নাছিলে ঠিক আছে তেতিয়াহলে এতিয়া আমি নেক্সট ইয়াৰ পিছত আহিছিল আপোনালোকৰ ইয়াৰ পিছত আপোনালোকৰ আকৌ এটা গতিকে আগৰ যেটো কেৰালাছ লিনিয়াছৰ যেটো ক্লাসিফিকেশন সিস্টেম হেইটো আমাৰ কি হল অসুবিধাৰ সৃষ্টি হল গতিকে তাৰ পিছত আকৌ এজন সাইন্টিষ্ট আহিছিলে তেওঁৰ নাম আছিল হেকেল তেওঁ 1864 চনত 1866 মানে 1866 চনত তেওঁ এটা ক্লাসিফিকেশন আগবঢ়াইছিল আৰু হেইটোক থ্ৰী কিংডম ক্লাসিফিকেশন বুলি কোৱা হৈছিল তেওঁ কি কৰিছিল জীৱজগতক তিনিটা ভাগত ভাগ কৰিছিল এটা হৈছে এনিমেলিয়া তাৰ পিছত সেকেন্ডটো প্ল্যান্টে আৰু 3 নম্বৰটো হৈছে প্ৰতিষ্ঠা গতিকে এই দুটাটো আপোনালোকৰ কেৰালাছ লিনিয়াছে দিয়ে গৈছিল তেওঁ এটা নতুনকৈ এড কৰিছিল কি প্ৰতিষ্ঠা এইটো তেওঁ নতুনকৈ দিছিল আৰু এইটো কিহৰ ভিত্তিত দিছিল তেওঁ যে এইবিলাক প্ৰতিষ্ঠাবোৰ দেখিবলৈ এনেকুৱা আৰু এইবোৰ চাব যে প্ৰতিষ্ঠা ডিভিজন অফ ক্লাসিফিকেশন প্ৰতিষ্ঠা কিহৰ ওপৰত কৰিছিল যে প্ৰতিষ্ঠা ইজ এ ইউনিসেলুলাৰ ইউকেৰিঅটিক অৰ্গানিজম such as amoeba paramecium এইবিলাক কি হৈছে প্ৰতিষ্ঠাবিলাক ইউনিসেলুলাৰ ইউকেৰিঅটিক মানে কি কোষ কেন্দ্ৰ থকা ইউনিসেলুলাৰ মানে এককোষী জীৱ আছিল গতিকে যিবিলাক জীৱ এককোষী আৰু কোষ কেন্দ্ৰ পোৱা যায় যিবিলাক জীৱৰ তাত এককোষী আৰু কোষ কেন্দ্ৰ পোৱা যায় সেইবিলাকক তেওঁ কি কৰিছিল প্ৰতিষ্ঠা যেটো ভাগ আছে হেইটোত অন্তৰ্ভুক্ত কৰিছিল গতিকে হেকেলে আপোনালোকৰ কি দিছিল যে থ্ৰী কিংডম ক্লাসিফিকেশন কোনে দিছিল হেকেলে দিছিল তাৰ পিছত আপোনালোকৰ ইয়াৰ পিছত আপোনালোকৰ আহিল যে 2 এম্পিয়াৰ সিস্টেম এইটো আপোনালোকৰ আগবঢ়াইছিল কোনে সেটন তেওঁ কিমান চনত আগবঢ়াইছিল 1937 চনত আগবঢ়াইছিল তেওঁ কি কৰিছিল জীৱজগত সমূহক দুটা ভাগত ভাগ কৰিছিল সেই ভাগ দুটা কি আছিল এটা হৈছে প্ৰকাৰিঅটিক আৰু এটা হৈছে ইউকেৰিঅটিক তো আমি আগতে পঢ়ি আহিলো মানে বুজি আহিলো যে আলোচনা কৰিলো যে কি প্ৰকাৰিঅটিক কোনবিলাক জীৱ থাকে জীৱ বুলি কোৱা হয় যিবিলাকৰ আপোনালোকৰ সুসংগঠিত কোষ কেন্দ্ৰ পোৱা নাযায় গতিকে কোষ কেন্দ্ৰ দেখা পোৱা নাযায় সেইবিলাক কি হৈছে ব্যাকটেৰিয়া বা আৰ্কিয়া এইবিলাক কি হৈছে প্ৰকাৰিঅটিক জীৱ এইবিলাকক তেওঁ কি কৰিছিল জীৱজগতসমূহ দুটা ভাগতে ভাগ কৰিছিল কি কৰিছিল ব্যাকটেৰিয়া আৰু আৰ্কিয়া এইবিলাক এক্সাম্পল গতিকে প্ৰকাৰিঅটিক আৰু ইউকেৰিঅটিক দুটা ভাগত ভাগ কৰিছিল আৰু ইউকেৰিঅটিক জীৱবিলাকৰ ভিতৰত আছিল আপোনাৰ ফাঞ্জাস এনিমেল আৰু প্ল্যান্ট এইবিলাক তেওঁলোকে ইয়াত ইউকেৰিঅটিক মানে কি আপোনালোকে বুজি পাইছে যে ইউকেৰিঅটিক মানে কি যত জীৱৰ কোষত সুসংগঠিত সুস্পষ্ট কোষ কেন্দ্ৰ পোৱা যায় সেইবিলাক কি হয় ইউকেৰিঅটিক হয় তো এইখিনিলৈকে আপোনালোকৰ ক্লিয়াৰ হৈছে নিশ্চয় এতিয়া আমি নেক্সট চাও ইয়াৰ পিছত আকৌ এটা একেবাৰে ফ্ৰেছ আমি এইটোৱে অধ্যয়ন কৰো এইটোৱে আমি বৰ্তমান অধ্যয়ন কৰি আছো আৰু এইটো একেবাৰে আটাইতকৈ মানে কি উন্নত এইটো মানে একেবাৰে সকলোৱে মানি লৈছে এইটো হল কি 5 কিংডম সিস্টেম পঞ্চৰাজ্য ব্যৱস্থা গতিকে এই 5 কিংডম সিস্টেম অফ ক্লাসিফিকেশন শ্ৰেণীবিভাজনৰ যি 5 কিংডম ক্লাসিফিকেশন আছে এইটো আপোনালোকৰ কোনে আগবঢ়াইছিল RH হোৱাইটেকাৰ এইটো আপোনালোকে নিশ্চয় মনত ৰাখিব RH হোৱাইটেকাৰ তেওঁ কিমান চনত 1969 চনত গতিকে 1969 ত তেওঁ RH হোৱাইটেকাৰ নামৰ সাইন্টিষ্ট গৰাকীয়ে এই আপোনালোকৰ এই 5 কিংডম সিস্টেমটো ক্লাসিফিকেশনৰ 5 কিংডম সিস্টেমটো তেওঁ দিছিল গতিকে তেওঁ কি ভাগত ভাগ কৰিছিল জীৱজগত বিলাকক
যে তেওঁ একেবাৰে প্ৰথমতে ভাগ কৰিছিল কি মনেৰা তেওঁ প্ৰথমতে ভাগ কৰিছিল মনেৰা তাৰ পিছত কিছুমান জীৱক প্ৰতিষ্ঠাত ভাগ কৰিছিল তাৰ পিছত কিছুমান জীৱক তেওঁলোকে কি কৰিছিল তেওঁ ফানজাস এইটো ভাগত ভাগ কৰিছিল তাৰ পিছত তেওঁ আৰু প্লেন্টি আৰু এনিমেলিয়া এই দুটাটো আগৰ পৰাই আছিল গতিকে তেওঁ এই দুটাও এড কৰি দিছিল গতিকে তেওঁ নতুনকৈ কি আনিছিল প্ৰতিষ্ঠাটো আমি পাইছিলো 3 কিংডম সিস্টেমত হয় নে নহয় গতিকে 3 কিংডম সিস্টেমত তেওঁ নতুনকৈ কি আনিছিল ফানজাস আৰু মনেৰা এই দুটা তেওঁ নতুনকৈ দি কিনে 5 কিংডম ক্লাস সিস্টেমক ক্লাসিফিকেশন তেওঁ আগবঢ়াইছিল গতিকে এইবিলাকৰ কথা আমি লাহে লাহে সকলোৰে কথা আমি পঢ়িম আমি আজি পঢ়িব লাগে কি এনিমেল কিংডম আমি কোনটো আৰম্ভ কৰিম এনিমেলিয়া হয় নে নহয় এই এনিমেলিয়া যেটো আমি জীৱ প্ৰাণী জগত যিখিনি আছে সেইখিনি আমি আজি আৰম্ভ কৰিম এই ভাগকেইটাৰ যদি আপোনালোকে অলপ যদি জানিব খোজে যে মনেৰা কিংডমত আপোনালোকে কোনবিলাক জীৱ পায় যিবিলাকৰ ইউকেৰিয়টিক মানে কোষ কেন্দ্ৰ নাথাকে ইউনিসেলুলাৰ হয় মানে এককোষী হয় আৰু লগতে কি হয় ইউকেৰিয়টিক সেইবিলাক জীৱ এই মনেৰা ৰাজ্যত বা মনেৰা কিংডমত আহে আৰু প্ৰতিষ্ঠাত আপোনালোকে নিশ্চয় অলপ আগতে পাইয়ে আহিছো যে ইউনিসেলুলাৰ কিন্তু ইউকেৰিয়টিক ইয়াত কি আছিল ইয়াত কি বুলি কলো মই প্ৰকাৰিয়টিক ইয়াত প্ৰকাৰিয়টিক যিবিলাকৰ কোষ কেন্দ্ৰৰ যিবিলাক কোষৰ কোষ কেন্দ্ৰ নাথাকে সেইবিলাক ইউনিসেলুলাৰ হয় লগতে এককোষী আৰু কোষ কেন্দ্ৰবিহীন কোষ কেন্দ্ৰ নাথাকে সুস্পষ্ট কোষ কেন্দ্ৰ নাথাকে সেইবিলাক মনেৰা ৰাজ্যৰ অন্তৰ্ভুক্ত কৰা হৈছিল আৰু প্ৰতিষ্ঠাত আপোনালোকৰ কি আছিল ইউকেৰিয়টিক অৰ্থাৎ কোষ কেন্দ্ৰ থকা ইউনিসেলুলাৰ যিবিলাক জীৱ আছে সেইবিলাক প্ৰতিষ্ঠাত আনিছিল আৰু ফানজাসত আপোনালোকে কি হ'ব এই ইয়াত মাল্টিসেলুলাৰে হয় ইউনিসেলুলাৰ নহয় কিন্তু ইয়াত আপোনালোকে কি কৰিছিল এওঁলোকে নিজৰ খাদ্য নিজে তৈয়াৰ কৰিব নোৱাৰে ফানজাস যিবিলাক ভেকুৰ বুলি কোৱা হয় ভেকুৰ ৰাজ্য গতিকে ইয়াক এটা বেলেগ সেপাৰেট এটা ভাগ কৰি কিনে ভেকুৰ বিলাকক বা ফানজাস বিলাকক এইটো ভাগত ভাগ কৰিছিল তাৰ পিছত আপোনালোকে ইয়াত আছে তোমাৰ আপোনালোকৰ প্লেন্টি মানে উদ্ভিদ ৰাজ্য বিলাকক এটা ভাগত ভাগ কৰিছিল আৰু প্ৰাণী ৰাজ্য এনিমেলিয়া মানে প্ৰাণী এইখিনিক আপোনালোকৰ এটা ভাগত ভাগ কৰিছিল গতিকে এইখিনি আছিল তাৰ পিছত আমি চাব লাগিব যে এনিমেল কিংডম এতিয়া আমি চাব লাগিব এনিমেল কিংডমৰ আকৌ কেইটামান কি আছে ক্লাসিফিকেশন এনিমেল কিংডম যিখিনি পালো আমি এনিমেল কিংডমক আকৌ ভাগ কৰিছে এই ভাগটোকে টেক্সোনমি বুলি কোৱা হয় যেনেদৰে আমি আপোনালোকে নিশ্চয় জানে যে আপোনাৰ এড্ৰেছটো যদি জানিব লাগে তেনেহলে আপোনালোকৰ কি আহিব প্ৰথমতে কি আহিব যে প্ৰথমতে আহিব আপোনালোকৰ কাউন্ট্ৰি কি হয় নে নহয় কাউন্ট্ৰি তাৰ পিছত আপোনালোকৰ কি আহিব ষ্টেট হয় নে নহয় ষ্টেট তাৰ পিছত আহিব আপোনালোকৰ ষ্টেট তাৰ পিছত আপোনালোকৰ কি আহিব ডিস্ট্ৰিক্ট হয় নে নহয় ডিস্ট্ৰিক্ট তাৰ পিছত আপোনালোকৰ কি আহিব তাৰ পিছত আপোনালোকৰ ভিলেজ বা আপোনালোকৰ এৰিয়া বা পিন নম্বৰ এইখিনি আপোনালোকৰ আহি যাব গতিকে এনেদৰে আপোনালোকৰ এড্ৰেছটো থাকিলেহে আপোনালোকক সহজে উলিয়াব পাৰিব হয় নে নহয় গতিকে ঠিক তেনেদৰে এই প্ৰাণী ৰাজ্যত যিমান বিলাক আপোনালোকৰ জীৱ আছে সেইবিলাকক প্ৰথমতে কি কৰে কিংডমত আনে কিংডমৰ ভিতৰত পৰে যিমান প্ৰাণী জগত আছে সেইবিলাক কিহত পৰে এই কিংডম মানে এনিমেল কিংডমত আহে তাৰ পিছত এই প্ৰাণীবিলাকৰ মাজত যিবিলাকৰ অলপ মিল থাকে সেইবিলাকক কিহত পৰে ফাইলাম গ্ৰুপত লৈ আহে তাৰ পিছত এই ফাইলাম গ্ৰুপৰ মাজতো যিবিলাকৰ মাজত অলপ মিল থাকে সেইবিলাকক ক্লাস বুলি এটা বেলেগ ক্লাসত লৈ আহে ঠিক আছে এটা ক্লাসৰ এই ক্লাস যিবিলাক আছে এই ক্লাসৰ ভিতৰত আকৌ যিবিলাকৰ সিমিলাৰিটি পোৱা যায় মানে আপোনালোকৰ কি কৰিছে এই যিবিলাকৰ ক্যাৰেক্টাৰ বা চৰিত্ৰ একে দেখাত বা কিবা সিমিলাৰিটি থাকে সাদৃশ্যতা থাকে যিবিলাকক সেইবিলাকক একলগ কৰি কি কৰিছে এটা ফাইলামৰ এটা গোটত লৈ আহিছে গতিকে একেবাৰে ইয়াত কি হ'ব এই কিংডমত যিমান বিলাক জীৱ আছে মানে যিমান বিলাক প্ৰাণী আছে আটাইবিলাকে এই কিংডমৰ ভিতৰত পৰে সেই কিংডমৰ ভিতৰত যিবিলাকৰ মিল আছে যেনে ধৰক আপোনালোকে এই কিংডমৰ ভিতৰত ধৰক বাঘও আহে আৰু মেকুৰীও আহে হয় নে নহয় কিন্তু
বাঘ আৰু মেকুৰী এটা বাঘটো বহুত ডাঙৰ মেকুৰীটো সৰু কিন্তু তেওঁলোকৰ দেখাত মোটামুটি আপোনালোকৰটো একেইয়ে ইহঁতৰো নেঙুৰ থাকে নেজ থাকে বাঘৰ নিচিনা দেখাত একে হয় নে নহয় এইটো সৰু ঠিক তেনেকুৱা বিলাকৰ তেনেকুৱা ধৰণৰ কিছুমান সাদৃশ্যতা যদি থাকে সেইবিলাকক কি কৰে এই ফাইলামত লৈ আহে এই ফাইলামৰ ভিতৰত আৰু আকৌ তেওঁলোকে চাই কিবা যদি মিল থাকে সেই মিল থকা বিলাকক কি কৰে ক্লাছলৈ লৈ আহে তাৰপিছত এই ক্লাছৰ পৰা আৰু যিবিলাকৰ মিল থাকে সেইবিলাকক আৰু অৰ্ডাৰত লৈ আহে অৰ্ডাৰ হিচাপে ভাগ কৰে এই অৰ্ডাৰ বিলাকত যিবিলাকৰ সিমিলাৰিটি থাকে তেওঁলোকক আৰু ফেমিলি লৈ আহে গতিকে এটা ফেমিলিৰ মানে তেওঁলোকে যেনেদৰে এটা ফেমিলিত আটাইবোৰ মানুহ থাকে হয় নে নহয় মানুহবিলাকৰ দেখাটো সেমে কিন্তু অলপ অলপ হলেও পাৰ্থক্য থাকে হয় নে নহয় মিলো থাকে অলপ অলপ গতিকে এইবাৰ ফেমিলিৰ পিছত আকৌ জেনাছত লৈ আহে ফেমিলিৰ ভিতৰত যিবিলাকৰ অতপ্ৰতভাৱে কিছুমান মিল থাকে সেইবিলাকক জেনাছত লৈ আহে জেনাছৰ পৰা অৱশেষত কি কৰে স্পেচিছত লৈ আহে স্পেচিছৰ মাজত এই স্পেচিছত যিবিলাক জীৱ থাকে সেইবিলাকৰ পাৰ্থক্য খুব কম হয় যেনে স্পেচিছৰ ভিতৰত কি হয় আমি মানুহ মানে প্ৰজাতি স্পেচিছ মানে প্ৰজাতি যেনে প্ৰজাতি আমি মানুহ এটা প্ৰজাতি এটা কুকুৰ আৰু আন এটা কুকুৰৰ মাজত আপোনালোকে কিমানখিনি আপোনালোকে উলিয়াব পাৰিব পাৰ্থক্য উলিয়াব পাৰিব নিশ্চয় নোৱাৰে মানুহ আৰু মানুহৰ মাজত আপোনালোকে কিমানখিনি পাৰ্থক্য দেখিব পাৰিব নিশ্চয় সকলোৰে দুখন হাত আছে দুখন ভৰি আছে হয় নে নহয় গতিকে এনেদৰে এনিমেল কিংডমত আকৌ এইকেইটা ভাগত ভাগ কৰিব লাগে গতিকে অসমীয়াত আপোনালোকে চাব ৰাজ্য পৰ্ব শ্ৰেণী বৰ্গ গোত্ৰ গণ আৰু প্ৰজাতি এইকেইটা ভাগত কি কৰা হয় এইকেইটা ভাগ কৰা হয় এতিয়া এই যিমানবিলাক প্ৰাণী আছে এই প্ৰাণী সকলোবিলাক প্ৰাণীকে এই ভাগকেইটাত ভাগ কৰা হয় মানে সকলোবিলাক প্ৰাণীৰে ৰাজ্য আছে নাম পৰ্বৰ নাম আছে শ্ৰেণীৰ নাম আছে বৰ্গৰ নাম আছে কিন্তু আপোনালোকে এই আটাইবিলাকৰটো মনত ৰাখিব নোৱাৰে হয় নে নহয় গতিকে মনত কোনটো ৰাখিব লাগিব যেহেতু আমি মানুহ গতিকে আমি মানুহৰটো মনত ৰাখিলেই হ'ল গতিকে বুলক আমি এতিয়া কি কৰো মানুহৰ হেৰিটো আমি চাও ক্লাসিফিকেশনটো চাও তো এটো কিহৰ ক্লাসিফিকেশন মেন বুলি ক'ব পাৰে হয় নে নহয় মেন গতিকে এটো আপোনালোকৰ মেন গতিকে মানুহৰ কিংডম অৰ্থাৎ ৰাজ্য কি এনিমেলিয়া মানুহৰ ৰাজ্যৰ নাম কি এনিমেলিয়া তাৰপিছত আপোনালোকৰ ফাইলাম কি কৰদাতা ফাইলামৰ নাম কি আছে কৰদাতা আৰু মানুহ ক্লাছ কি হ'ব মেমেলিয়া আমি এইবিলাক পিছত ভালকৈ আলোচনা কৰিলে আকৌ বুজিব পাৰিব আপোনালোকে অৰ্ডাৰ কি হ'ব পাইৰেটস অৰ্ডাৰৰ নাম কি হ'ব পাইৰেটস তাৰপিছত আপোনালোকৰ ফেমিলি হোমিনিটি ফেমিলিৰ নাম কি হোমিনিটি তাৰপিছত আপোনালোকৰ এইটো কি ট্ৰাইবটো দিয়া আছে ট্ৰাইবটো নতুন বস্তু হোমিনি তাৰপিছত আপোনালোকৰ কি আছে জেনাছ ট্ৰাইবটো মনত নাৰাখিলেও কোনো কথা নাই তাৰপিছত আছে আপোনালোকৰ জেনাছটোৰ নাম কি হৈছে হোমো আৰু স্পেচিছৰ নাম কি হৈছে সেপিয়ান্স আপোনালোকে নিশ্চয় জানে যে মানুহৰ সাইন্টিফিক নাম কি হোমো সেপিয়ান্স গতিকে দ্বীপত নামাকৰণ বাইনোমিয়েল যে নমিনোক্লেচাৰ আছে আপোনালোকে হয়তো অলপ জানে পিছলৈ আমি এইবিলাক আলোচনা কৰিম গতিকে জেনাছ আৰু স্পেচিছৰ নাম দুটা মিলি কিনে এই হোমো সেপিয়ান্স যেনে ধৰা আমৰ আপোনালোকে মেনজিভেৰা ইণ্ডিকা এনেকুৱা ধৰণে কিছুমান নাম পাইছে নহয় সাইন্টিফিক নাম গতিকে মানুহৰ সাইন্টিফিক নামটো কি হৈছে হোমো সেপিয়ান্স এইটো আপোনালোকে সকলোৱে জানে নিশ্চয় গতিকে এইখিনি আপোনালোকে মনত ৰাখিব লাগিব যেহেতু আমি মানুহ গতিকে মানুহৰ ক্লাসিফিকেশনখিনি আপোনালোকে মনত ৰাখিব ঠিক আছে তেনেহলে ইয়াৰ পিছত আপোনালোকে আহক এনিমেল কিংডম এতিয়া চাওক এনিমেল কিংডমৰ ভাগ কেইটা আমি ভাগ আসলতে কি এনিমেল কিংডম আমি আমাৰ যিবিলাক আমাৰ প্ৰাণী আছো এই প্ৰাণীবিলাক আমি আসলতে সকলোৱে কি আছে কিছুমানৰ কি আছে মেৰুদণ্ডী প্ৰাণী আৰু অমেৰুদণ্ডী প্ৰাণী আপোনালোকে নিশ্চয় জানে যে এনিমেল কিংডমক কি ভাগত ভাগ কৰা হয় মেৰুদণ্ডী ইনভাৰ্টিব্ৰেট আৰু ভাৰ্টিব্ৰেট যিবিলাকৰ মেৰুদণ্ড থাকে যিবিলাক প্ৰাণীৰ মেৰুদণ্ড থাকে সেইবিলাকক ভাৰ্টিব্ৰেট বুলি কোৱা হয় ভাৰ্টিব্ৰেটৰ আন্ডাৰত অনা হয় আৰু যিবিলাকৰ মেৰুদণ্ড নোহোৱা যিবিলাক প্ৰাণী থাকে সেইবিলাকক ক'ত অনা হয় ইনভাৰ্টিব্ৰেট যেনে ধৰক ইয়াত আপোনালোকৰ কেঁচু অক্টোপাছ
এইবিলাক কি হয় মেৰুদণ্ড নাথাকে এইবিলাকৰ অৰ্থাৎ এই কৰদাতা বুলি কোৱা হয় কৰদাতা সেইবিলাকৰ কি থাকে নন কৰদাতা বুলি নন কৰ্ডেট হয় এইবিলাক গতিকে এইবিলাকৰ যেহেতু মেৰুদণ্ড নাথাকে গতিকে এইবিলাকক অমেৰুদণ্ডী বুলি কোৱা হয় অমেৰুদণ্ডী মানে ভাৰ্টিব্ৰেট আৰু এইবিলাকৰ মাছ কাছ বা আমি মানুহ বান্দৰ এইবিলাকৰ কি হয় ভাৰ্টিব্ৰেট বুলি কোৱা হয় এইবিলাকৰ কি হয় মেৰুদণ্ডী প্ৰাণী বুলি কোৱা হয় গতিকে এনিমেল কিংডমৰ কি দুটা ভাগতো ভাগ কৰা হয় ভাৰ্টিব্ৰেট আৰু ইনভাৰ্টিব্ৰেট আৰু ভাৰ্টিব্ৰেট গতিকে অমেৰুদণ্ডী আৰু মেৰুদণ্ডী এতিয়া এইবিলাকৰ আমি ভাগ কেইটা আমি চাব লাগিব ডিটেইলছত আমি চাব লাগিব এইবিলাকৰ কোৱেশ্চন আমাৰ যিবিলাক এক্সাম আহে এইবিলাকত খুবেই সুধি থাকে গতিকে ইয়াৰ ভাগ কেইটা আমি আলোচনা কৰিব লাগিব গতিকে নেক্সট আমি চাওঁ প্ৰথমতে আমাৰ কি আছে ইনভাৰ্টিব্ৰেট আমি কি চাইছিলো প্ৰথমতে ইনভাৰ্টিব্ৰেট গতিকে আমি ইনভাৰ্টিব্ৰেট যেটো ভাগ আছে ইয়াত আপোনালোকৰ 9টা ভাগ পোৱা যায় it is divided into 9 phylum গতিকে 9টা গোটত ভাগ কৰা হৈছে পৰ্বত ভাগ কৰা হৈছে ঠিক আছে গতিকে এই ইনভাৰ্টিব্ৰেট যেকেটা আছে এইকেটা আপোনালোকক ইয়াত ধুনিয়াকৈ দিয়া আছে চাও যে প্ৰথমটোৰ ভাগ হৈছে প্ৰটোজোৱা তাৰ পিছত আপোনালোকৰ পৰিফেৰা তাৰ পিছত আপোনালোকৰ সিলেন্টেৰেটা বা নাইডেৰিয়া ইয়াক সিলেন্টেৰেটা বা নাইডেৰিয়া বুলি কোৱা হয় তাৰ পিছত আপোনালোকে পাইছে এটো প্লেটিহেলমিনথিছ তাৰ পিছত এটো আছে আপোনালোকৰ কি আচ্ছা হেলমিনথিলছ আৰু তাৰ পিছত আছে আপোনালোকৰ এনিলিডা তাৰ পিছত আছে আপোনালোকৰ আৰ্থ্ৰোপোডা আৰু 8 নম্বৰত মলাস্কা আৰু একাইনোটাৰপটা এই যিকেটা 9টা ফাইলাম আছে এই ফাইলাম কিটাৰ বিষয়ে আমি আটাই কেইটাৰে বিষয়ে অলপ আমি জানিব লাগিব প্ৰটোজোৱা ভাগত কি আমি উদাহৰণো চাব লাগিব পরিফেৰানো ইয়াৰ এইবিলাক পরিফেৰাত থকা জীৱবিলাকনো কেনেকুৱা ধৰণৰ বৈশিষ্ট্য ক্যাৰেক্টাৰ কেনেকুৱা আৰু দুটাটা আমি কি কৰিব লাগিব উদাহৰণ সহকাৰে বুজিব লাগিব সিলেন্টেৰেটা প্লেটিহেলমিনথিছ এইবিলাক কেনেকুৱা জীৱ এইলোকৰ ক্যাৰেক্টাৰ কি সেইবিলাক আমি সৰু কৈ আমি অলপকৈ হলেও বুজিব লাগিব কাৰণ এইবিলাকৰ পৰা সৰু কোৱেশ্চন আপোনালোকৰ হয় গতিকে নেক্সট ইনভাৰ্টিব্ৰেটটো আমি ইয়াৰ প্ৰতিটোৰে আমি ডিটেইলছত আমি প্ৰতিটোৰে আমি ধুনিয়াকৈ নেক্সট এপিসোডত বা নেক্সট ভিডিও বিলাকত আমি এইবিলাকৰ কথা জানি যাম ঠিক আছে তাৰ পিছত আপোনালোকৰ আছে কি ভাৰ্টিব্ৰেট যেটো ভাগ আছে দুটা ভাগ পাইছিলো নহয় এনিমেল কিংডমৰ এটা হল ইনভাৰ্টিব্ৰেট আৰু এটা হল ভাৰ্টিব্ৰেট গতিকে ইনভাৰ্টিব্ৰেটত কেইটা ভাগ আছে 9টা ফাইলাম আছে হয় নে নহয় আৰু ভাৰ্টিব্ৰেটত কিমান আছে আপোনালোকৰ 5টা ফাইলাম আছে এই 5টা কি আছে পিসেস বা ফিশ মানে মৎস্য বুলি যে কওঁ আমি মৎস্য তাৰ পিছত আপোনালোকৰ এম্ফিবিয়ানছ উভচৰ বুলি যে কওঁ আমি যেনে ভেকুলি উদাহৰণস্বৰূপে ইয়াত মাছ বিলাক আহে ইয়াত ভেকুলি আৰু তেনেকুৱা যিবিলাক আছে উভচৰ যিবিলাক মাটিটো থাকে পানীটো থাকে তাৰ পিছত আপোনালোকৰ আছে ৰেপটাইলছ সৰীসৃপ বুলি যে কোৱা হয় সেইবিলাক আছে এইটো আপোনালোকৰ ঘৰিয়াল এইবিলাক কিহত পৰে ৰেপটাইলছত পৰে তাৰ পিছত আপোনালোকৰ আছে এইটো এভিছ বা বাৰ্ড পক্ষী জাতীয় যিবিলাক আছে সেইবিলাকৰ এই আটাইবিলাকৰ কি আছে মেৰুদণ্ড আছে নে নাই গতিকে ভাৰ্টিব্ৰেট মানে কি মেৰুদণ্ডী প্ৰাণী বুজিব পাৰিছে তাৰ পিছত আছে মেমেলছ গতিকে মেমেলছ মানে আপোনালোকৰ অসমীয়াত কি বুলি কোৱা হয় স্তন্যপায়ী প্ৰাণী যিবিলাক প্ৰাণীয়ে মাকৰ গাখীৰ খাই ডাঙৰ হয় সেইবিলাক কি হয় মেমেলছ বুলি কোৱা হয় গতিকে আমি যিবিলাক মানুহ যে আছো মানুহটো আমি মেমেলছত পৰো বুজিব পাৰিছে মানুহ গৰু এইবিলাক কিহত পৰে মেমেলছত পৰে গতিকে আজি আপোনালোকৰ এইখিনি আৰম্ভণি এইটো এপিসোড আপোনালোকৰ আৰম্ভণি গতিকে আপোনালোকে এইখিনিলৈ আজি আপোনালোকে চাই লওক নেক্সট আপোনালোকৰ কি আৰম্ভ কৰিম আপোনালোকৰ এই যে আপোনালোকৰ ভাৰ্টিব্ৰেটৰ প্ৰটোজোৱানো কি পরিফেৰানো কি ইয়াৰ পৰা আপোনালোকৰ আৰম্ভ কৰিম গতিকে আশা কৰো আপোনালোকে এই যেটো বিজ্ঞানৰ যেটো সায়েন্সৰ যেটো সিৰিজ আপোনালোকে ভাল পাব আৰু নেক্সট ভিডিও বিলাক যেতে আপোনালোকে সহাৰি জনায় তেনেহলে আজিলৈ এৰিছো থ্যাংক ইউ সো মাচ ভিডিওটি শেষলৈ চোৱাৰ বাবে নেক্সট এপিসোডত নিশ্চয় লগ পাম ধন্যবাদ